Welcome back to my channel. আজি মই এয়া ঘুগুনি ৰেচিপি এটা লৈ আহিছো এতিয়া মই বুট আৰু কাবুলি বুট আৰু মটৰ ৰাতি ভিজাই থৈ দিছিলো এতিয়া ধুনিয়াকৈ ভিজিছে আৰু এতিয়া মই এইখিনি বনাবৰ কাৰণে কুকাৰত দিলো আৰু তাতে মই নিমখ দিলো 1 চামুচ আপোনালোকে নিমখটো নিজৰ হিচাপত দিব কিমান খায় তাৰ পিছতে মই ৰং গুড়া দিলো আধা চামুচ এয়া জিৰা গুড়ি 1 চামুচ ধনিয়া গুড়ি 1 চামুচ আৰু এয়া মই লগত অলপ বেছি হেলদি হ'বৰ কাৰণে সবজি দি দিলো স্কোৱাচ আলু আৰু গাজৰ আৰু লগতে দুটা কেঁচা জলকীয়া দিলো মই ইয়াত বিলাহী দিয়া নাই আজি বিলাহী নিদিয়াকৈ বনাব লৈছো আৰু এয়া মই আদা নহৰু পেষ্ট দিলো 1 চামুচ আৰু লং ইলাচি দালচিনি অকমান দি দিলো এটা তেজপাতো দি দিলো গোটেইখিনি একেলগে বইলতে দি দিলো আৰু এয়া পানী দিলো এবাটি ডাঙৰ বাটিৰে এতিয়া মই এইখিনি সিজিব দিম বইল কৰোতে মোৰ গোটেইখিনি মছলা দি দিছো বেলেগ মছলা ইউজ কৰা নাই মই ঘৰুৱা যিখিনি সদায় খোৱা যায় সেইখিনিয়ে দিছো আৰু এতিয়া সিজিবৰ কাৰণে 5-6টা মান হুইসেল যাব লাগিব মোৰ হৈ গ'ল এতিয়া কেৰাহীখন পাতি দিলো সম্ভাৰ দিম এতিয়া মিঠাতেল দিলো একদম সাধাৰণভাৱে বনাইছো সিম্পলকে আৰু এয়া পাঁচফোৰণ দি দিলো আৰু পিয়াজ দিলো এয়া পিয়াজখিনি ভজা গৈছে ধুনীয়াকৈ আৰু মই এতিয়া এয়া বইল কৰা সবজিখিনি এইখিনি মই আগতে মানে পানীখিনি দিয়া নাই আগতে সবজিখিনি আৰু বুটখিনি এনেকৈ দি লৈছো আৰু এইখিনি এনেকৈ অকমান ভাজি লৈছো পানীখিনি লগ কৰি নিদিয়াকৈ তেনেকৈ দিলে কালাৰটো ধুনীয়া আহে ডাইৰেক্ট পানীখিনিৰ লগত ঢালি দিলে ইমান ভাল নালাগে এতিয়াহে মই পানীখিনি দি দিলো অকমান ভাজি লোৱাৰ পিছত যেহেতু গোটেইখিনি বইল কৰাই আছে অকমান ভাজি দিলো আৰু এতিয়া আৰু অলপ পানী লগ কৰি দিলো এনে বিলাহী দিলে খুব ভাল লাগে কিন্তু মই আজি বিলাহী নিদিয়াকৈ বনাইছো আপোনালোকে বনালে নিশ্চয় বিলাহী দি দিব বিলাহী দিলেহে ধুনীয়া কালাৰ আহে আৰু ইয়াত মই এতিয়া ধনিয়া দিলো শেষত আৰু এয়া এটা উতল অহাৰ পিছতে মই এইখিনি নমাই থম আৰু এতিয়া এয়া হৈ গ'ল মোৰ এয়া ঘুগুনি খাবলৈ ৰেডি আৰু এতিয়া Thanks for watching.